ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি অক্টোবৰ মাহৰ আজি হৈছে 12 তাৰিখ। আজি 12 হ'ব দেওবাৰ। আজি অসমীয়া আহিন মাহৰ 25 তাৰিখ। আজি তিথি হ'ব কৃষ্ণা ষষ্ঠী তিথি। আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ। তাৰপিছতে আদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব বৰিয়ান যোগ। তাৰপিছতে পৰিমক যোগ আৰম্ভ হ'ব। কৰণ হ'ব বনিষ্কৰণ। তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মিথুন ৰাশি। আজি জন্মত মিথুন ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱগণ বৰ্ণত এক পদোষ যোগিনী পশ্চিমত সূৰ্য উদয় হ'ব 5:23 সূৰ্যাস্ত সময় হ'ব 4:56 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ। আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে বৃষ ৰাশি, কৰ্কট ৰাশি আৰু কুম্ভ ৰাশি। ৰাশিফল কেইটাৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে। এই সময়খিনিত বিশেষকৈ আজি আপোনালোকৰ বাবে স্বাভাৱিক দিন হ'ব। কৰ্মৰ ক্ষেত্ৰত যিমান পাৰে তৰ্কৰ পেচাল এৰক বুলি কৈছে আজিৰ দিনটোত, কিয়নো ইয়াৰ ফলত আপোনালোকৰ পদোন্নতিত বা কৰ্মৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। আজি আপোনালোকৰ সম্পৰ্কত যিকোনো উত্তেজনা সমাধান হ'ব। কিবা এটা যদি ভুল বুজাবুজি হৈছিল আপোনালোকৰ মাজত সেইখিনি ঠিক হ'ব। প্ৰেমত বিশেষকৈ পৰাসকলে নিজৰ সংগীৰ সৈতে বিশেষকৈ ভাল শব্দ ব্যৱহাৰ কৰিব লাগে। ব্যংগাত্মক শব্দ ব্যৱহাৰ নকৰিব, নহ'লে সম্পৰ্কত ফাট মেলিব পাৰে। যদি আপুনি কোনো ধৰণৰ শাৰীৰিক অস্বস্তি অনুভৱ কৰি আছে, স্বাস্থ্যৰ ক্ষেত্ৰত কিবা এটা যদি শাৰীৰিকভাৱে অসুস্থতা অনুভৱ কৰি আছে, ইয়াক কিন্তু অৱহেলা কৰাটো আপোনালোকৰ বাবে নিজৰ বাবে ক্ষতিকাৰক বুলি কৈছে। চিকিৎসকৰ পৰামৰ্শ ল'লে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। আজি যুৱক যুৱতীসকলে নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ পাব। কিছুদিন ধৰি ৰৈ থকা যিকোনো চিন্তা বিশেষকৈ আৰু মানসিক চাপৰ পৰা আপোনালোকে মুক্তি পাব বুলি কৈছে। চিন্তাৰ পৰা আপোনালোকে ফ্ৰী হ'ব। যিকোনো কাম হাতত লোৱাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ ভালদৰে বিবেচনা কৰক, সফলতা নিশ্চিত। কিছুমান বিষয়ত অত্যন্ত আপোনালোকে সাৱধান হ'ব লাগিব। আজি এই সময়খিনিত কৈছে যে মাটি ক্ৰয় বা বিক্ৰীৰ ক্ষেত্ৰত অধিক লাভৰ আশা নকৰিব। যিকোনো সম্পত্তি কিনোতেও সাৱধান হওক, কিয়নো অধিক লাভৰ ইচ্ছাই কিন্তু কিছু লোকৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। আজি শিথিল আৰু কোমল আচৰণ বজাই ৰাখিলে প্ৰতিকূল পৰিস্থিতিত বিশেষকৈ আপোনালোকে এই সময়খিনিত আপোনালোকৰ যি ছিটুৱেশ্যনে নাহক সেইখিনি আপোনালোকে সহজে সমাধান কৰিব পাৰিব যদি আপুনি এক্টিভ হৈ থাকে, ভাল আচৰণ ৰাখে। ব্যৱসায় দৃষ্টিকোণৰ পৰাও আজিৰ দিনটোত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা ৰূপায়ণৰ বাবে এইটো এটা সঠিক সময়। চৰকাৰী নথিপত্ৰ নপঢ়ি চহী নকৰিব বা যিকোনো কাগজ পত্ৰতে আপোনালোকে চহী নকৰিব। আজি আপোনালোকৰ যি অফিচৰ যি কামৰ যি শৈলী কিছু ছিষ্টেম পৰিৱৰ্তন হ'ব। আপুনি অফিচিয়েল ট্ৰেভেল অৰ্ডাৰো কিছু লোকে লাভ কৰিব পাৰে। বিশেষকৈ বৈবাহিক সম্পৰ্ক সুষম হ'ব, বুজাবুজি থাকিব। ঘৰখনত অতিথি আগমনে ঘৰখনত সকলোৰে বাবে সুখ কঢ়িয়াই আনিব। স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথমতে কৈছোঁ ধ্যান ৰাখিব লাগিব। অনিয়মিত সময়সূচীৰ বাবে কিছু লোকৰ সমস্যা বাঢ়িব পাৰে। যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে, ৰক্তচাপ সম্পৰ্কীয় সমস্যা আছে, তেওঁলোকৰ সমস্যাৰ বৃদ্ধি পাব পাৰে বুলি কৈছে। নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি এই সময়খিনিত কৈছে যে নিজৰ মনোবল মজবুত কৰি ৰাখক। আজি আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হ'ব। আপুনি আৰ্থিক পৰিকল্পনা কৰিব লাগিব। টকা পইচা কেনেকৈ ইনকাম কৰিব, কেনেকৈ আগবাঢ়িব, কেনেকৈ জীৱনটো ছাকচেছ আপোনালোকে বা সফলতা লাভ কৰিব পাৰিব, ছাকচেছ হ'ব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। একে সময়তে বন্ধু বান্ধৱী আৰু সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব বুলি কৈছে। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰিলে ভাল হ'ব বুলি কৈছে। আপুনি অনায়াসে ভৱিষ্যতৰ বাবে ধন সংগ্ৰহ কৰিব পাৰিব। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, কিন্তু কিছুমান ক্ষেত্ৰত জোখতকৈ বেছি বিশ্বাস নকৰিব। বিভিন্ন কামত শক্তি আপোনালোকে আজিৰ দিনটোত লাভ কৰি থাকিব বুলি কৈছে। একে সময়তে বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনোবল মজবুত কৰি ৰাখক। আজি এই সময়খিনিত আপুনি কিছুমান উৎকৃষ্ট সুযোগো লাভ কৰিবলৈ গৈছে, কিন্তু মনত ৰাখিব সফলতা লাভ কৰিবলৈ নিষ্ঠাৰ প্ৰয়োজন আছে, কষ্টৰ প্ৰয়োজন আছে। বিশেষকৈ আৰ্তজনৰ বন্ধুৰ বাবে বিশেষকৈ সহায়ক হোৱাটোৱে আজি আপোনালোকৰ আভ্যন্তৰীণ আনন্দ কঢ়িয়াই আনিব। আৰ্তজনক বা কোনো আপোনালোকৰ মিতিৰ কুটুমে হওক বা আপোনালোকৰ আত্মীয় বা পৰিয়ালবৰ্গত কোনো বিপদত পৰিলে সহায় কৰিলে আপুনি মানসিক শান্তি পাব বুলি কৈছে। মনটো ফৰকাল লাগিব, আনন্দ কঢ়িয়াই আনিব আপোনালোকৰ। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু পৰামৰ্শক আপোনালোকৰ দৈনন্দিন কাম কাজত বিশেষকৈ অন্তৰ্ভুক্ত কৰক বুলি কৈছে। অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আজি কিন্তু ধ্যান ৰাখিব, কাৰোৰ হেঁচাত খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে।
চিন্তাশীল আৰু ধৈৰ্যশীল পন্থাই আজি আপোনালোকৰ কামবোৰ সুসংগঠিত হোৱাটো নিশ্চিত কৰিব। অপ্ৰয়োজনীয় হেঁচাৰ এৰক বুলি কৈছে। কাৰোবাৰ কথাত বিশেষকৈ ভুল নাযাব, কাৰোবাৰ কথাত যিকোনো সিদ্ধান্ত নল'ব, কিয়নো ইয়াৰ ফলত এটা লক্ষ্য আপোনালোকৰ যি পথৰ পৰা ওলাই যাব পাৰে বা আঁতৰি যাব পাৰে। গতিকে নিজৰ লক্ষ্যমুখী কাম কৰক, আনৰ হেঁচাত যিকোনো ভুল পদক্ষেপ নল'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক বিশেষকৈ গুৰুত্ব দিব লাগিব বুলি কৈছে, মনোনিৱেশ কৰিব লাগে। আজি ব্যৱসায়িক কাম কাজ উন্নতি হ'ব। এই সময়খিনিত আয়ৰ যি অতিৰিক্ত উৎসৱৰ সৃষ্টি হ'ব পাৰে। যিকোনো নতুন উদ্যোগ আৰম্ভ কৰাৰ আগতে সম্পূৰ্ণৰূপে সাজু হোৱাটো নিশ্চিত কৰক। যিকোনো ব্যৱসায়িক বিনিয়োগ কৰাৰ আগতে ভালদৰে অভিজ্ঞ পেছাদাৰী ব্যক্তিৰ পৰামৰ্শ ল'লে উপকৃত হ'ব। আজি সঠিক সমন্বয় বুজাবুজি স্বামী স্ত্ৰীৰ মাজত বা বিবাহিত লোকসকলৰ মাজত এক সুষম সম্পৰ্ক বজাই ৰাখিব পাৰিব বুলি কৈছে। ঘৰখনৰ পৰিৱেশটো সুখদায়ক হৈ থাকিব, প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হ'ব বুলি কৈছে। দিনটো শেষত বিশেষকৈ নিজৰ স্বাস্থ্যৰ যত্ন লওক। বতৰৰ পৰিৱৰ্তিত হোৱাৰ বাবে কিছু লোকৰ গাঁঠি আঁঠুৰ বিষৰ কিছু চিন্তাৰ বিষয় হৈ পৰিব পাৰে। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো আজিৰ দিনটোত বহুত বেছি দৰকাৰী বুলি কৈছে, অৰ্থাৎ যত্ন লোৱাটো উচিত। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সৎ হ'ব বুলি কৈছে। আজি আপোনালোকৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পোৱাৰ লগে লগে আপোনালোকৰ সুখ বিশেষকৈ সীমাহীন হ'ব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ আপুনি আপোনালোকৰ ব্যৱসায়ত কিছুমান নতুন সঁজুলি অন্তৰ্ভুক্ত কৰি আজি আপোনালোকৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে আৰু আপুনি নিশ্চয়কৈ সফল হ'ব। যিকোনো ভুল কাম কৰাৰ পৰা বিৰত থাকক। ব্যৱসায়ত যথেষ্ট উৎসাহ দেখিব। কাৰোবাক ধন ধাৰে দিওঁতে সাৱধান হওক, ঘূৰাই পোৱাৰ সম্ভাৱনা কম আছে। যদি কোনো সভা বা সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগ পায় তেন্তে মিছ নকৰিব। গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পালে বিশেষকৈ মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব। দুটা কথা জানিব পাৰিব, এডুকেশ্যন হ'ব। আজি আপোনালোকৰ সপোন আৰু কল্পনা বাস্তৱায়িত কৰাৰ বাবে এই সময়খিনি, অৰ্থাৎ সপোন দেখি আছে, কল্পনা কৰি আছে, সেইখিনি কেনেকৈ বাস্তৱত আপোনালোকে সফল ৰূপ দিব পাৰি তাৰ ক্ষেত্ৰত কাম কৰাৰ বাবে ভাল সময়। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক বিশেষকৈ অনুকূল ফলাফল দেখিব। যি ধৰণে কষ্ট কৰিব সেইধৰণে আপোনালোকে ফল দেখিব। আজি আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজত বাহিৰৰ মানুহক বিশেষকৈ হস্তক্ষেপ এৰক বুলি কৈছে, অন্যথা ই বিঘিনি বা নেতিবাচকতাৰ সৃষ্টি কৰিব পাৰে। এই সময়ত ভ্ৰমণ কৰিলে আপোনালোকৰ বাবে অলপ ক্ষতিকাৰক হ'ব পাৰে। খৰচ বাঢ়িব। আজি ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বিভিন্ন কামত ব্যস্ত থাকিব। আপুনি হয়তো সোনকালে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। কলাত্মক আৰু গ্লেমাৰ সম্পৰ্কীয় ব্যৱসায়ত সফলতাৰ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে লাভৰ। কৰ্মসংস্থাপন বিচৰাসকলে বিশেষকৈ কিবা এটা কৰ্মৰ ক্ষেত্ৰত হৈ বিশেষকৈ নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিব, নিজকে আগবঢ়াই নিব পাৰিব, নিজৰ কেৰিয়াৰটো সুসংগঠিত নিব পাৰিব বুলি কৈছে। সুন্দৰভাৱে আপোনালোকে নিজৰ কৰ্মৰ দিশত আগবাঢ়িব বুলি কৈছে। ভাল এটা অপৰচুনিটি বা সুযোগ সুবিধা পোৱাৰ সম্ভাৱনা। আজি বিশেষকৈ নিজৰ অৰ্হতা অনুসৰি কিবা এটা পোৱাৰ বাবে বিশেষকৈ কিছুসংখ্যক যুৱক যুৱতীসকলে বিশেষকৈ কোনো কোম্পানীত হওক, কোনো ঠাইতে হওক, বিশেষকৈ আপোনালোকে নিজৰ যি ৰিজিউম বা প্ৰফাইল আপোনালোকে কোম্পানীত বা সেই কামৰ দিশত জমা দিব লাগে বুলি কৈছে বা দিবৰ বাবে চেষ্টা কৰক। সফলতাৰ সম্ভাৱনা আছে। আজি ঘৰখনত শান্তিপূৰ্ণ আৰু সুখৰ পৰিৱেশ কঢ়িয়াই আনিব আৰু শান্তি আৰু সুখ সমৃদ্ধি বৃদ্ধি পাব বুলি কৈছে। ঘৰখনত বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক, কিন্তু নহ'লে ঘৰখনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বাকী প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ সৎ হওক বুলি কৈছে। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব। যদি আজি আপোনালোকৰ কোনো সমস্যা হয় তেন্তে তৎক্ষণাত পৰীক্ষা কৰি উপযুক্ত চিকিৎসা লওক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। কৰ্কট ৰাশি আজি ভাগ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বাবে ভাল এটা দিন। আপুনি আৰ্থিক সাহায্য লৈ আগবাঢ়ি যাব আৰু কৰ্মস্থলীত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কথা শুনিব। অতীতৰ ভুলৰ পৰা বিশেষকৈ শাস্তিৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। আজি আপুনি হয়তো আজি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ তথ্য শুনিলে তৎক্ষণাত ফৰৱাৰ্ড নকৰিব, কাকো ক'ব নালাগে। আজি ব্যৱসায়ীসকলে বিশেষকৈ লাভৰ পথ বিশেষকৈ আপোনালোকৰ বাবে মুকলি কৰিব পাৰিব বুলি কৈছে, অৰ্থাৎ ব্যৱসায়ৰ ক্ষেত্ৰত লাভৰ যুগ দেখা পোৱা গৈছে। আজি এই সময়খিনিত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ ভাগ্যৰ যথেষ্ট শুভ। এই সময়খিনিত কৈছে যে ধৈৰ্য বজাই ৰাখক। সামাজিক আৰু সমাজৰ কাম কাজত নিশ্চয়কৈ অৰিহণা যোগাব। মনত ৰাখিব যে এইটো এটা ভাল সময় নিজৰ আধিপত্য আৰু সন্মান প্ৰতিষ্ঠা কৰিবলৈ। আধ্যাত্মিকতা আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব। আজি মানসিক শান্তি পাব। আজি আপোনালোকৰ সন্তানৰ সংগঠিত কাৰ্যকলাপে আপোনাক আৰাম কঢ়িয়াই আনিব। কিছুমান মানুহে আপোনালোকৰ কাৰ্যসমূহ বা কামসমূহ
নকল কৰিব পাৰে, কপি কৰিব পাৰে। গতিকে আপোনালোকৰ কাৰ্যপ্ৰবাহ আৰু পৰিকল্পনাসমূহ কাৰোৰ সৈতে আলোচনা কৰাটো এৰক। কোনো গুৰুত্বপূৰ্ণ কামত বিলম্ব বা বিবেচনা কৰাৰ পৰিৱৰ্তে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ সময় বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ দক্ষতাৰ বৃদ্ধি পাব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পৰিস্থিতি অনুকূল, আপুনি কেৱল সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব লাগিব। বাকী থকা প্ৰকল্পসমূহে গতি লাভ কৰিব। আয়োগ সম্পৰ্কীয় ব্যৱসায়ীসকলে লাভৱান হ'ব। চৰকাৰী বিষয়ত সাৱধানতাৰ প্ৰয়োজন আছে। যিকোনো অনিশ্চিত পৰিস্থিতিত জীৱনসংগীৰ পৰামৰ্শ লোৱাটো উপকাৰী বুলি প্ৰমাণিত হ'ব। বিপৰীত লিংগৰ বন্ধু বান্ধৱীক লগ পালে নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব। আজি বতৰৰ লগত খাপ খোৱাকৈ খাদ্য গ্ৰহণ কৰিব লাগে। গেছ, বদহজমৰ বাবে বুকুৰ বিষ অনুভৱ কৰিব পাৰে। নিজৰ জীৱনশৈলী সংগঠিত কৰি ৰাখক। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। দিনটো শুভ হওক। ৰাখি বিশেষ অতিথি আগমনে আজি আপোনালোকৰ কামবোৰ ব্যস্ত কৰি ৰাখিব। আজি আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় পাব জিৰণি আৰু আনন্দৰ বাবে। যদিহে পেণ্ডিং পে'মেণ্ট আছে তেন্তে আজিৰ দিনটো দাবী কৰিলে ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কিছুমান বিষয়ত আপুনি অতিৰিক্ত সজাগ আৰু সতৰ্ক হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলে বাহিৰৰ কাম কাজ আৰু অপ্ৰয়োজনীয় কামত ব্যস্ত থাকিব, যাৰ ফলত তেওঁলোকৰ অধ্যয়নত প্ৰভাৱ পৰিব পাৰে। কিছুমান মানুহে আপোনালোকক আৱেগিকভাৱে দুৰ্বল কৰিবলৈ চেষ্টা কৰিব পাৰে। এনে মানুহৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন আছে। ব্যৱসায়ত কিছুমান প্ৰত্যাহ্বান আৰু সমস্যা আহিব। কঠোৰ পৰিশ্ৰম কৰি যাওক বুলি কৈছে। দুপৰীয়াৰ হঠাতে আজি আপোনালোকৰ কামবোৰ স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। ৰিয়েল এষ্টেটৰ সৈতে জড়িতসকলে আজি লাভজনক চুক্তিত নামিব পাৰে। কাৰ্যালয়ত কাগজ পত্ৰ চম্ভালিলে অতিৰিক্ত সাৱধান হওক বুলি কৈছে। স্বামী স্ত্ৰীয়ে বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰখনত এক সুখদায়ক পৰিৱেশ বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। সংগঠিত বিশেষকৈ দৈনন্দিন কাম কাজ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। সংক্ৰমণ হোৱাৰ আশংকা আছে। এই সময়খিনিত নিজৰ মনোবল কমি যাবলৈ নিদিব। আজি আপোনালোকৰ বাবে পাৰস্পৰিক সহযোগিতাৰ মনোভাৱ কঢ়িয়াই আনিব। আজি আপোনালোকৰ আৱেগ নিয়ন্ত্ৰণ কৰক আৰু ঘৰতে কিছুমান শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। আজি বিনিয়োগ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। অনলাইন ব্যৱসায় কৰাসকলে হয়তো এটা ডাঙৰ উল্লেখযোগ্য প্ৰকল্প লাভ কৰিব পাৰে। কোনো চৰকাৰী কামৰ বিশেষকৈ নিয়ম উলংঘা কৰিব নালাগে। অচিনাকি মানুহৰ প্ৰভাৱৰ পৰা আঁতৰি থকাটো ভাল হ'ব। ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। কন্যা ৰাশি আজি গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে ভাল দিন। অংশীদাৰিত্ব সম্পৰ্কীয় কাম কৰিলে আজি আপোনালোকৰ সহকৰ্মীসকলৰ পৰা আনন্দ আৰু সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আজি আপোনালোকৰ প্ৰয়োজনীয় কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰক, নহ'লে সমস্যাবোৰ সৃষ্টি হ'ব পাৰে। সকলোকে লগত লৈ অহাৰ যি প্ৰচেষ্টা আপুনি সফল হ'ব। পৰিয়ালৰ কোনো সদস্য বিবাহত থকা যিকোনো বাধাৰ আজি দিনটোত আঁতৰ হ'ব বুলি কৈছে। নিয়োজিত লোকসকলে পদোন্নতি লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। একে সময়তে এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব বুলি কৈছে। আজি এই সময়খিনিত দিনটো আৰম্ভণিতে নিজৰ কামৰ পৰিকল্পনা কৰক আৰু দৈনন্দিন ৰুটিন আপোনালোকে সংগঠিত কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিকল্পনা সঁচা হ'ব। পাৰিবাৰিক আৰু সামাজিক কাম কাজত উপযুক্ত সম্প্ৰীতি থাকিব। ছিনিয়ৰসকলে ভ্ৰমণৰ পৰিকল্পনা কৰিব। একে সময়তে এই সময়ত কোনো লেনদেন কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰক। অলপ কেয়াৰফুল হ'ব লাগিব। ক্ষতি হোৱাৰ আশংকা আছে। অতিমাত্ৰা আত্মবিশ্বাস এৰাই চলক। সমস্যাক লৈ আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিব। অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা বিচৰাটো সহায়ক হ'ব। ফোন আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে ব্যৱসায়িক ব্যৱস্থা সমীন হৈ থাকিব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক বিশেষকৈ ফলাফল দেখিব। কৰ্মসংস্থাপনত থকাসকলে উন্নতিৰ সম্ভাৱনা আছে। গতিকে নিজৰ কামত ভালদৰে এটেনশ্যন দিয়ক, মনোনিৱেশ কৰি থাকক। স্বামী স্ত্ৰীৰ বিশেষকৈ সমৰ্পণ আৰু সহযোগিতাই ঘনিষ্ঠ সম্পৰ্ক আনিব। প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব। সাম্প্ৰতিক পৰিস্থিতিৰ বাবে অসাৱধানতা পৰিহাৰ কৰক। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আপোনালোকৰ প্ৰচেষ্টা আৰু জ্ঞানে সম্পত্তি বা অন্যান্য কামৰ লগত জড়িত সমস্যা সমাধান কৰিব পাৰে। যদি আপুনি ৰাজনীতিৰ লগত জড়িত তেন্তে এই সংযোগবোৰে আপোনাক কিছু ভাল সুযোগ প্ৰদান কৰিব। গতিকে আজি আপোনালোকৰ যোগাযোগ অধিক শক্তিশালী কৰক। সুসংগঠিত ৰুটিন বজাই ৰাখক। যিকোনো ধৰণৰ ৰিস্ক লোৱা বা গাড়ী চলোৱাৰ সময়ত সাৱধান হওক বুলি কৈছে। আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব। অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকিব লাগিব। ব্যৱসায়ত শৃংখলা বজাই ৰাখিবলৈ কৰ্মচাৰীসকলৰ সৈতে ভাল সমন্বয় বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আজি ব্যৱসায়ীসকলে বিশেষকৈ নিজৰ কামবোৰ কৰি উৎসাহিত হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত যিকোনো সমস্যা সমাধান কৰিলে ভাল হ'ব, ভাল ফল পাব। আয়ৰ উৎসৱো বৃদ্ধি পাব। বৈবাহিক জীৱনটো সুখী হ'ব। পৰিয়ালত শান্তি আৰু সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কে অতি সোনকালে বিবাহৰ সূচনা কৰিব পাৰে। স্বাস্থ্য ভালে হ'ব। আজি আপোনালোকৰ সংগঠিত ৰুটিন আৰু সঠিক খাদ্য আপোনাক সুস্থ কৰি ৰাখিব বা শক্তিশালী কৰি ৰাখিব বুলি কৈছে। এই সময়খিনিত কিন্তু তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। যিকোনো কাম কৰোঁতে যিকোনো সিদ্ধান্ত লওঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। গতিকে এই দিশত অলপ গুৰুত্ব দিয়ক বুলি কৈছে। একে সময়তে এই সময়খিনিত কিন্তু আজি কৈছে যে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দিন। আজি কৰ্মক্ষেত্ৰত ভাল পদবী স্থাপন কৰাৰ ক্ষেত্ৰত সফল হ'ব। ব্যৱসায়ত জড়িতসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে।
কোনো পৰীক্ষাৰ ফলাফলত ছাত্ৰ-ছাত্ৰীসকল সুখী হ'ব, কিন্তু পৰিয়ালৰ ভিতৰত চলি থকা যিকোনো সংঘাত পুনৰ উদ্ভৱ হ'ব পাৰে, যাৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। পৰম সাৱধানে নিজৰ পৰিকল্পনা কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাখি আজি আপোনালোকৰ বাবে এটা ডাঙৰ লক্ষ্যত উপনীত হোৱাৰ দিন হ'ব। বন্ধু-বান্ধৱীৰ সৈতে কিছু স্মৰণীয় মুহূৰ্ত কটাব আৰু আপোনালোকৰ সমৃদ্ধি বৃদ্ধিৰ লগে লগে আপোনালোকৰ সুখ সীমাহীন হৈ পৰিব। অতীতৰ ভুলৰ বাবে কৰ্মক্ষেত্ৰত সমালোচনাৰ সন্মুখীন হ'ব পাৰে, কিন্তু কৰ্মত কোনো শিল নপৰাকৈ নাৰাখিব। কোনো কাম আন কাৰোবাৰ ওপৰত এৰি দিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে। আপুনি ওলাই যোৱাৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। বন্ধু-বান্ধৱীৰ সৈতে মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। একে সময়তে এই সময়খিনি নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। আজি কিছুমান বিশেষ ব্যক্তিক লগ পাব আৰু তেওঁলোকৰ লগত সময় কটালে আপোনালোকৰ শান্তি আহিব। জ্যেষ্ঠসকলৰ অভিজ্ঞতাৰ সুবিধা লওক। বাকী থকা গুৰুত্বপূৰ্ণ কাম আজি সম্পূৰ্ণ হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। কিছুমান খবৰৰ বিশেষকৈ বাবে আপুনি দুখী অনুভৱ কৰিব পাৰে। আজি কিন্তু খৰচৰ মাত্ৰা বাঢ়িব, যিবোৰ কমাবলৈ কঠিন হ'ব, গতিকে ধৈৰ্য ধৰি ৰখাটোৱে উত্তম বুলি কৈছে। বন্ধু-বান্ধৱীসকলে নিজৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ পৰিকল্পনাত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। কাৰোবাৰ লগত যদি প্ৰতিশ্ৰুতি দিছে, তেন্তে সেই প্ৰতিশ্ৰুতি পালন কৰাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়খিনি এটা ভাল সময়। ভৱিষ্যতৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ প্ৰচেষ্টাও সফল হ'ব। আদালতৰ গোচৰত বিশেষকৈ যদি কিছুমান সমস্যা হৈছে, জনা-শুনা মানুহৰ পৰা পৰামৰ্শ ল'লে আজি ভাল হ'ব। কাৰ্যালয়ত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দ আৰু বিশেষকৈ এটা সুখদায়ক সময় কটাব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। কাহ, চৰ্দি বা জ্বৰে কিছু শাৰীৰিক দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে। খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ৰাখি আজি মনত ৰাখিব, যিকোনো কামত বহুত কষ্টৰ প্ৰয়োজন। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব, গতিকে আপোনালোকৰ কামৰ প্ৰতি সম্পূৰ্ণৰূপে নিষ্ঠাৱান হৈ থাকক। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা বা কেৰিয়াৰৰ বাবে আকাংক্ষিত ফলাফল দেখিব। অচিনাকি মানুহক বিশ্বাস কৰিলে ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে, অৰ্থাৎ আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে। আজি আপোনালোকৰ কৰ্মনীতি আৰু সামৰ্থ্যৰ জৰিয়তে আপুনি উন্নত ফলাফল লাভ কৰিব পাৰে। আজি আপোনালোকৰ সন্তানৰ পৰা যিকোনো জেদী বা হঠকাৰী মনোভাৱে আপোনাক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ ভিতৰত অনুশাসন বজাই ৰাখিব লাগে। ব্যৱসায়ত আজি উত্থান পতনৰ সন্মুখীন হ'ব। উপযুক্ত ব্যৱস্থা বজাই ৰাখক আৰু কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকক। আমদানি ৰপ্তানি সম্পৰ্কীয় কামৰ বাবে আপুনি বৃহৎ অৰ্ডাৰ লাভ কৰিব পাৰে। চৰকাৰী কৰ্মচাৰীয়ে কৰ্মসূত্ৰে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰৰ ব্যৱস্থাক লৈ পৰিয়ালৰ সদস্যৰ মাজত কিছু মতানৈক্য হ'ব পাৰে। আজি আপোনালোকৰ ফালৰ পৰা অলপ বুজাবুজি কৰিলে পৰিৱেশটো ভাল কৰি ৰাখিব পাৰিব বুলি কৈছে। মনোৰঞ্জনৰ কাৰ্যসূচী আজি পৰিকল্পনা কৰা হ'ব। গেছ বদহজমৰ বাবে গাঁঠিৰ বিষ অনুভৱ কৰিব পাৰে। গেছ উৎপন্ন কৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আজি এই সময়খিনি কিন্তু সম্পত্তিৰ সৈতে জড়িত বিষয়ত আজি আপোনালোকৰ বাবে এটা ভাল দিন। আপোনজনৰ লগত সুখৰ মুহূৰ্ত কটাব। আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ কথা শুনিব আৰু বুজি পাব, নহ'লে তেওঁলোকৰ আপোনালোকৰ ওপৰত খং কৰিব পাৰে। আজি সন্তানে ভুল কৰিব পাৰে। বৌদ্ধিক আৰু মানসিক বুজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে সকাহ পাব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ দিনটো মধ্যমীয়া। এই সময়খিনিত কিন্তু বন্ধু বা আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজি সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। ফলপ্ৰসূ হ'ব। সম্পৰ্ক পুনৰ আন্তৰিক হৈ পৰিব। যদি কোনো চলি থকা চৰকাৰী কাৰ্যবিধি চলি আছে, তেন্তে আজি বিশেষকৈ আপুনি সকাহ পাব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে মনৰ শান্তি আহিব। চিন্তা নকৰাকৈ বিশেষকৈ কাৰোৰ প্ৰভাৱত নাথাকিব। খৰখেদাকৈ বা অসাৱধানতাৰ বাবে সিদ্ধান্ত লোৱাটো ক্ষতিকাৰক হ'ব পাৰে। আজি বিত্তীয় লেনদেন কৰাৰ সময়ত উপযুক্ত সাৱধানতাৰ প্ৰয়োজন আছে, নহ'লে আপুনি নিজকে বিপদত বিশেষকৈ পেলাব পাৰে। বৰ্তমান সময়ৰ লগত খাপ খুৱাই ব্যৱসায়টো আপোনালোকৰ পৰিৱৰ্তন কৰিব লাগিব বা পৰিৱৰ্তন কৰাটো প্ৰয়োজন আছে। গতিকে সংবাদ মাধ্যম বা অনলাইন কামৰ সন্দৰ্ভত যিমান পাৰে সিমান তথ্য সংগ্ৰহ কৰক। উৎপাদনৰ লগতে আজি কৈছে যে এই সময়খিনি আপোনালোকৰ বিপণনৰ যোগাযোগ সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। কৰ্মক্ষেত্ৰৰ সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ লক্ষ্যত উপনীত হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত সহযোগিতামূলক মনোভাৱে ঘৰখনত শান্তি আৰু সুখ অনুশাসন বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব বুলি কৈছে। ডায়েবেটিছ আৰু ৰক্তচাপত আক্ৰান্তসকলে গাফিলতি পৰিহাৰ কৰিব লাগে। নিজৰ পৰীক্ষা কৰাব লাগে। নিয়মিতভাৱে ব্যায়াম কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। আজি কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ উৎকৃষ্ট গ্ৰহৰ অৱস্থান বিকশিত হৈছে। আজি কিছুমান বাকী থকা কামত অধিক সময় খৰচ কৰক। সেইবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ঘনিষ্ঠ বন্ধুৰ লগত যিকোনো ভুল বুজাবুজি পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান হ'ব। সম্পৰ্কবোৰ পুনৰ আন্তৰিক হৈ পৰিব। কিবা এটা আজি আপোনালোকৰ মনত বিশেষকৈ কিবা এটা কথাক লৈ বিশেষকৈ মনত খং থাকিব পাৰে। খং আৰু ক্ৰোধৰ পৰা আঁতৰি থাকক। সময় অনুসৰি আচৰণ আৰু ৰুটিনত নমনীয় হোৱাটো গুৰুত্বপূৰ্ণ। অচিনাকি মানুহৰ লগত মত বিনিময় কৰাটো পৰিহাৰ কৰক।
ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে বুলি কৈছে আজি ব্যৱসায় বিষয়ত সাৱধানে সিদ্ধান্ত লোৱাৰ সময় এই সময়খিনিত যিকোনো ৰিস্কি কামত তৎক্ষণাত বিনিয়োগ নকৰিব সম্ভৱ হ'লে ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক বুলি কৈছে আজি যন্ত্ৰপাতিৰ সৈতে সংঘটিত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে গতিকে গাড়ী মটৰ চলাওঁতে হওক যিকোনো মেচিনাৰী বস্তু ব্যৱহাৰ কৰোঁতে সাৱধান হওক আজি আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ উপকাৰী বুলি প্ৰমাণিত হ'ব ইয়াৰ ফলত আজি আপোনালোকৰ কামবোৰ সুচাৰুৰূপে আগবাঢ়ি যাব প্ৰেমৰ সম্পৰ্কত কিছু সংঘৰ্ষ হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ কিছু আপোনালোকৰ অসুবিধা হ'ব পাৰে গেছৰ কিছু সমস্যা হ'ব পাৰে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 1 যদিহে আপোনালোকে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ৰাখি এই সময়খিনি অনুকূল সময় ইয়াৰ সুবিধা লওক সকলো কাম পৰিকল্পনা অনুসৰি সম্পূৰ্ণ হ'ব আপুনি নিজৰ ভিতৰতে পছন্দ শক্তি অনুভৱ কৰিব যুৱক যুৱতীসকলে এই সময়খিনিত নিজৰ ভৱিষ্যতৰ প্ৰচেষ্টাক লৈ সম্পূৰ্ণ গুৰুত্ব হ'ব বন্ধু বান্ধৱীৰ সৈতে বা বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ পাব অত্যধিক খৰচৰ বাবে টকা পইচা অলপ অভাৱ হ'ব ঋণ লোৱাৰ ধন ঘূৰাই দিয়াৰ দাবী হ'ব পাৰে দুপৰীয়াৰ স্থবিৰ হৈ থকা কামে এটাই আপোনালোকক চিন্তাৰ সৃষ্টি কৰিব পাৰে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে পুনৰ বিবেচনা কৰাটো নিশ্চিত কৰক ব্যৱসায় বা কৰ্মক্ষেত্ৰত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব পৰিহাৰ কৰক আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখিলে আপোনালোকৰ কামসমূহ দক্ষতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব জ্যেষ্ঠ বিষয়া আৰু সন্মানীয় লোকৰ সৈতে যোগাযোগ বজাই ৰখাটো আজি আপোনালোকৰ ব্যৱসায়ৰ বাবে বহুত বেছি হেল্পফুল হ'ব উপকাৰী হ'ব আজি ঘৰখনৰ সুখ আৰু মৰম লগা এটা পৰিৱেশ থাকিব প্ৰেমৰ সংগীক উপহাৰ দিলে আজি আপোনালোকৰ সম্পৰ্ক আৰু অধিক উন্নত হ'ব বুলি কৈছে বিপদজনক কাম কাজ পৰিহাৰ কৰক কিছু শাৰীৰিক অস্বস্তিৰ সম্ভৱ গাড়ী চলোৱাৰ সময়ত যুৱক যুৱতীসকলে অতিৰিক্ত সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে এই সময়খিনি নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে যিকোনো কামত বিশেষকৈ আনৰ মানুহৰ পৰামৰ্শ লওঁতে সাৱধান হওক বুলি কৈছে ভুল মানুহৰ লক্ষংগৰ পৰা সংগীৰ পৰা আঁতৰি থাকক বুলি কৈছে এই সময়খিনিত কেৰিয়াৰৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে গুৰুত্ব দিয়া সময় শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায়